ইমান দিনৰ মূৰত যাবলৈ ওলাইছোঁ। সঁচাকৈ মনটো বৰ ভাল লাগিছে। বেগকেইটাহে ভৰ্তি হৈ গ'ল। নিনিয়াকেনো কেনেকৈ যাওঁ। ছোৱালীজনী ঘৰলৈ প্ৰথম যাম বুলি ওলাইছোঁ। তাতে চহৰত বিয়া হৈছে, ইমান ধনী মানুহ, একো এটা নিনিলে জানো হ'ব? সেইকাৰণে গৰমত হোৱা শাক পাচলি, বাৰীত হোৱা গোটেইবোৰ যিমানখিনি আছিলে চব বান্ধি লৈছোঁ বাপেকে। তাইও ঘৰৰ শাক পাচলি খাই বৰ ভাল পাইছিলে নহয়। এতিয়াও বিয়া হোৱাৰ পিছৰ পৰা আহিবলৈ নোপোৱা হ'ল। চব সেইকাৰণে ছিগি ছিগি বান্ধি লৈছোঁ। বেগকেইটা ভৰ্তি হ'লেও তেনেকৈ লৈ যাম আৰু। তাই খাই ভাল পাব। গৰমৰ পাচলি এনেও খাই ভাল লাগে। যাওঁ সোনকালে। সেনেকৈ ৰৈ থাকিলে আকৌ গাড়ীয়ে নাপামগৈ। আকৌ সন্ধিয়া হৈ গ'লে মই আকৌ চিনিয়ে নাপাম তেতিয়া। চহৰলৈ যোৱা কথা, সোনকালে যোৱাই ভাল। ঘৰটো চাবলৈ কাৰণে তাইকে কৈ থৈ যাব লাগিব আমাৰ মিনতিকে। মিনতিয়ে এইকেইদিন চাই থাকিব। মইনো আৰু ক'ত চাগে দুদিনতে ঘূৰি আহিব পাৰিম। ছোৱালীজনীয়ে জানো আহিব দিব? প্ৰথম যাম, ইমান দিনৰ মূৰত তাইক দেখা পাম। মই যাবই পোৱা নাই নহয় তেনেকৈ। তাই আৰু আহিবলৈ ক'ত দিব চাগে? অলপ দিন চাগে ৰাখিবই। থাক ক'বই নহয়। ঘৰটো চোৱা চিতা কৰিবলৈ, সেইকাৰণে মিনতিকে কৈ থৈয়ে যাওঁগৈ আৰু এফালে। যাওঁ সোনকালে। হে ভগৱান, ইমান ডাঙৰ ঘৰ! সঁচাকৈ মই যে ইমান ডাঙৰ ঘৰতচোন আজিলৈকে সোমাই পোৱা নাই। ভয়ে লাগিছে কিবা। ভয় লাগিলে হ'ব নেকি? মোৰ ছোৱালীৰ ঘৰহে এইটো। যাওঁ সোমাই আকৌ। মোৰ ছোৱালী, সঁচাকৈ তাইৰো যে ভাগ্যখন আৰু। ক'ৰ পৰা আহি ক'ত আছেহি চাচোন। হে ভগৱান, আপোনাক কোটি কোটি ধন্যবাদ আৰু। মোৰ ছোৱালীজনীৰ যে জীৱনটো ইমান ভাল কৰি দিলা। তাইক ইমান ডাঙৰ এখন ঘৰ বোৱাৰী কৰিলা। সঁচাকৈ মনটো যে ভাবিলেই কিবা ভাল লাগি যায়। এনেকুৱা ঘৰত সোমায়ে পোৱা নাই আজিলৈকে। যাওঁ, তাই চাগে মোক দেখিলে কিমান ভাল পাব। সোমাই যাওঁ। কোনফালে বা সোমাই আকৌ, কাকো দেখাও নাই নহয়। আপুনি কোন হয়? কাক লাগে? এনেকৈ সোমাই আহিছে যে? মই অকণমান গেটত নাথাকিলোঁ কি আপুনি নুসুধা নকৰাকৈ এনেকৈ সোমাই আহিলে? হা, কি লাগে? কি লাগে ক'বলৈ আহিছ বোপাই? কি লাগে ক'বলৈ আহিছ? মই কিবা বিচাৰি আহিছোঁ নেকি কিবা? এখন মোৰ ছোৱালীৰ ঘৰ। মই মোৰ ছোৱালীৰ ঘৰলৈ আহিছোঁ, বুজিছ? ছোৱালীৰ ঘৰলৈ আহোঁতে আকৌ তোক মই সুধি আহিব লাগিব নেকি? তই কোন হ? কি? ছোৱালীৰ ঘৰ? এখন আপোনাৰ ছোৱালীৰ ঘৰ কেনেকৈ হ'ল আকৌ? আপোনাক দেখিচোন তেনেকুৱা লগা নাই। কি কথা কৈছ বোপাই? হে, দেখাত গম পাবি নেকি মই কাৰ মাক হওঁ? মোৰ কি লাগে এইখন ঘৰৰ লগত? কি সম্পৰ্ক? হে, মই এইখন ঘৰত মোৰ ছোৱালী বিয়া দিছোঁ। বোৱাৰী হৈ আহিছে তাই এইখন ঘৰত, মোৰ ছোৱালীজনী। তে এইখন মোৰ ছোৱালীৰ ঘৰ নহয় নেকি কিবা? হে, কি কথাবোৰ কৈ আছ তই? কোন হয় মানে? তাৰমানে আপুনি আমাৰ এই ৰেখা বাইদেউৰ মাক নেকি? এতিয়াহে গম পালি মানে? মই মানে ধৰিবই পৰা নাই। মই ইয়াতে কাম কৰোঁ। আপোনাক মই চিনি পোৱা নাছিলোঁ যে, সেইবাবে। আৰু আপোনাৰ কাপোৰ কানিত মানে তেনেকুৱা মানে লগা নাই যে, মানে ধৰিব নোৱাৰিলোঁ, সেইকাৰণে বেয়া নাপাব দেই। কি? তই কি কৈছ এইবোৰ? ৰহ তোৰ বাইদেউক মাতো ৰহ, তেতিয়া তোৰ খবৰ ল'বহি। বাইদেৱে মাকক অপমান কৰাটো কেতিয়াও সহ্য কৰিব নোৱাৰে। তোক দিবহি শেকা। ৰহ মই মাতো। নামাতিব বাইদেউ, নামাতিব। মোৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিয়ক। আকৌ বাইদেউক মাতিলে এনেই হুলস্থুলখনহে হ'ব, গালি গালাচে পাৰিব। এফালে এনেও আজি ইমান ধুনীয়া এটা প্ৰগ্ৰাম হ'ব গৈ আছে, তাত আকৌ মোক গালি গালাজ দি বাইদেউহঁতৰ মনবোৰ বেয়া নকৰিবচোন। মোৰ ভুল হৈ গ'ল, দিয়ক ক্ষমা কৰি দিব। প্ৰগ্ৰাম হ'বলৈ গৈ আছে? কিহৰ প্ৰগ্ৰাম আজি? কি হৈছেনো ভিতৰত? কিবা হৈ আছে নেকি? আপুনি মানে নাজানে? আজি আমাৰ ডাঙৰ মালিকনী বাইদেউ মানে জন্মদিন। সেইকাৰণে সকলোৱে মিলি আজি ডাঙৰ পাৰ্টি। বহুত ডাঙৰ মানুহো আহিব আজি। মানে একদম বহুত পাৰ্টি, ডাঙৰ পাৰ্টি হ'ব আৰু। আপুনি, মই ভাবিছোঁ সেইকাৰণে আহিছে নেকি? আপুনি গম নাপায় মানে? বেয়া দিনটোতে আহিলোঁ হ'বলা। কি হ'ব এতিয়া? এইবোৰতো মই গমেই নাপাওঁ। এতিয়া উভতি যাবলৈও নহয়, ইমান দূৰ বাট আহিছোঁহে। বৰ বেয়া দিনটোত আহিলোঁ। বেয়া কথা হ'ল। কি কৰিম এতিয়া? যাওঁ ভিতৰলৈকে। কিনো হ'ব, ভালহে পাব সিহঁতে। বলচোন বল, মোক ভিতৰত থৈ আহগৈ। বলক, মই থৈ আহিম, বলক। হে ভগৱান, ইমান ডাঙৰ ভিতৰটো। সেনেকুৱা ঘৰতচোন মই আজিলৈকে সোমায়ে পোৱা নাই। মাথাটো ঘূৰাই গৈছে কিবা ওপৰলৈ চাওঁতে। ইমান ডাঙৰ। মোৰ ছোৱালীজনী ভাগ্যখন বহুত ভাল দেই।
ক'ত বা আছে তাই? মাজনী, মাজনী অ' মা তই? মাজনী, মাজনী ভালে আছনে? অঁ মই গুচি আহিলোঁ আৰু তোলে মনত পৰিলে ইমান দিনৰ পৰা আহিমকে আহিব পৰা নাছিলোঁ, আজি গুচিয়ে আহিলোঁ আৰু। তই ভালে আছনে? তই যে কি কামবোৰ কৰি থাক নহয় মা, মোৰ মূৰটো মানে শেষ কৰি দিলি আৰু। খবৰ খাতি নিদিয়াকে এনেকৈ আহি ওলালিহি যে, মানুহে কি বুলি ক'ব এতিয়া? কি যে হ'ব নহয়, তোক লৈ মানে মোৰ শান্তি নাইকিয়া হ'ল। বলচোন বল, ইয়াৰ পৰা বল, ধুমধাম বল, মই তোক বেলেগ ৰুম এটালৈ লৈ যাম। বল, তাতে বহিবি বল। মাজনী? কি মাজনী হা? কি মাজনী? কি যে হ'ব নহয় মা, একদম কথাবোৰ বুজি নাপাওঁ। এনেকৈ জানো এনেকৈ আহে জানো কচোন? তই খবৰ এটা দি আহিব নোৱাৰিলি? বল বল, ধুমধাম বল, বেগকেইটা ল। মাজনী, এইটো ৰুম ইমান আন্ধাৰচোন। মই এইটো ৰুমত থাকিম মাজনী। অঁ, এইটো ৰুমতে থাক মা, এইটো ৰুমতে থাক। মই যেতিয়ালৈকে নকওঁ ওলাই নাহিবি কিন্তু এইটো ৰুমৰ পৰা। এইটো ৰুমতে থাক, মই খাবলৈ কিবা পঠাই আছোঁ। কাৰণ আজি শাহুমাৰ বাৰ্থডে হয় আৰু বহুত মানুহ আহিব, বহুত ধনী ধনী মানুহ আহিব। তই এইটো ড্ৰেছেৰে ওলাই যাব নালাগে। এইটো অৱস্থাই মই তোক চিনাকি দিব নোৱাৰোঁ নহয় মা, অলপ বুজিবলৈ চেষ্টা কৰিবি। ইয়াতে থাক, মই খাবলৈ পঠাই আছোঁ, বুজিলি নে? হ'ব দে মাজনী, তই চিন্তা নকৰিবি, মই ওলাই নাযাওঁ দে, মই ওলাই নাযাওঁ। তই যেতিয়ালৈকে নকওঁ মই এইটো ৰুমতে থাকিম, তই চিন্তা নকৰিবি। হে ভগৱান, মই চাগে আহিয়ে ভুলেই কৰিলোঁ। ছোৱালীজনীক বিপদত পেলাবলৈহে আহিলোঁ চাগে মই অহাৰ কাৰণে তাইৰ বহুত প্ৰব্লেম হৈছে। কি যে কৰিম, নোলাওঁ এখন এইটো ৰুমৰ পৰা তাই নাহালৈকে। ভোকো লাগিছে নহয়, উৎপাতত ঘৰৰ পৰা আহোঁতে একো এটাই খাই আহিব নাপালোঁ। ভাবিছিলোঁ ছোৱালীজনীৰ ঘৰত গৈ কিবা খামগৈ, ভোকো লাগিছে বহুত। ইয়াতে অলপ বহিয়ে লওঁ, মোনাটো দিবলৈ নহ'ল নহয় তাইক, আহিলে দি পঠাম আৰু। ইমান গৰম লাগিছে, এই গৰমত বাৰু ৰুমটোত কেনেকৈ সোমাই থাকোঁ? উপায় নাই, তাই কৈ থৈ গৈছে যেতিয়া ইয়াতে থাকিম আৰু তাই অহালৈকে। অলপমান ইয়াতে বহিয়ে লওঁ। বোৱাৰী, সকলোবোৰ ৰেডি কৰিলানে? সকলো ৰেডি হৈ গ'লতো? অঁ মা, আপুনি চিন্তাই নকৰিব, সকলো ৰেডি আছে। মানুহ এজন দুজনকৈ আহিছে আৰু সকলোবোৰ মই ৰেডি কৰিলোঁ। আপুনি যাওক তালৈকে। অঁ ঠিক আছে, আৰু খোৱা বোৱাবোৰত অলপ চকু দিবা। মই বাৰু তালৈকে যাওঁ গেষ্টৰ ওচৰলৈ। আৰু এটা কথা, ইমান চিম্পুলকৈ আছা যে অলপমান ভালকৈ নেকলেছ চেকলেছবোৰ পিন্ধি থাকিবা, গহনা গাঁঠৰিবোৰ আৰু অলপ বেছিকৈ পিন্ধি থাকিবা। তেতিয়াহে মানুহে ক'ব আকৌ বোৱাৰীক বৰ ভালকৈ ৰাখিছে দেই, বোৱাৰীয়ে যি বিচাৰিছে তাকে দিছে, বোৱাৰীক কিমান ধুনীয়াকৈ ৰাখিছে, ইমান ধুনীয়া বোৱাৰীজনী, এইবোৰ তেতিয়াহে ক'ব। অলপমান গহনা বেছিকৈ পিন্ধি থাকা, বুজিছানে? আৰু কাপোৰযোৰো সলাই লোৱা, এযোৰ কাপোৰ ইমান ভাল লগা নাই, ভাল কাপোৰ এযোৰ পিন্ধি লোৱা, গম পাইছানে? যোৱা, আৰু খোৱাবোৰত চকু দিবা, কোনো যাতে বেয়া পাই নাযায়। হ'ব দিয়ক মা, মই সকলোবোৰ চকু দিম, আপুনি চিন্তাই নকৰিব, কোনেও বেয়া পাই নাযায় দিয়ক। আৰু গৰম বহুত যে, গৰমৰ কাৰণে বেছি কাপোৰ সলাবলৈ মনে যোৱা নাই মা। এযোৰ কি বেয়া হ'ব নেকি? মইতো এইযোৰে পিন্ধি থাকিম বুলি ভাবিছিলোঁ, আৰু কামো কৰি আছিলোঁ যে ঘামি জামিও গৈছোঁ, অলপমান কমায়ে পিন্ধিছোঁ গহনা গাঁঠৰি, গৰমত পিন্ধিবলৈ অশান্তি লাগে যে মা, সেইকাৰণে। মই এযোৰ পিন্ধি থাকিলে নহ'ব নেকি মা? নহ'ব আকৌ, কেনেকৈ হ'ব? তুমি এখন ঘৰৰ একমাত্ৰ বোৱাৰী, আৰু একমাত্ৰ বোৱাৰীজনী এনেকৈ থাকিব নোৱাৰে নহয়, অলপমান ভালকৈ থাকিব লাগিব, যাতে কোনেও ক'ব নোৱাৰে বোৱাৰীক এনেকৈ ৰাখিছা বুলি। চবেই যাতে তোমাক চাই পেলাই জ্বলে, সিমান ভালকৈ ৰাখিছোঁ বুলি চবেই যাতে আলোচনা কৰে, এনেকুৱা হ'ব লাগিব, বুজিছানে? অলপমান ভালকৈ ষ্টাইল ফিষ্টাইল কৰি থাকা, গহনা গাঁঠৰি অলপ বেছিকৈ পিন্ধি থাকা। তোমাক একো নিদিয়াকৈ থকা নাই নহয়, সকলোবোৰ দিছোঁ, গম পাইছাই নহয়? একদম পূৰা ভাল হৈ থাকা। আৰু এটা কথা, কোনোবা আহিছিল নেকি বোৱাৰী? আমাৰ চিকিউৰিটি গাৰ্ডজনে ক'লে কোনোবা মাইকী মানুহ এজনী আহিছিলে বোলে ৰাতিপুৱাই। কোন হয়? মই দেখা নাইচোন এতিয়ালৈকে। ক'ত আছেনো? কোন আহিছে? অঁ মা, হ'ব তেন্তে দিয়ক, মই সলাই ল'ম বাৰু। আৰু মানে মোৰ মা আহিছিলে, তেওঁক মই আমাৰ ষ্ট'ৰ ৰুমতে থাকিবলৈ দিছোঁ, ওলাই আহিব দিয়া নাই মা, আপুনি চিন্তা নকৰিব। তেওঁ আজি মানে ঘপককৈ আহি ওলালেহি, মই গমেই নাপাওঁ মা যে আহিব, আপুনি বেয়া নাপাব মা। তেওঁক মই তাৰ পৰা ওলাই আহিব নিদিওঁ দিয়ক, ষ্ট'ৰ ৰুমতে থাকিব দিছোঁ। কি? তোমাৰ মা আহিছে? কি যে হ'ব নহয়। প্ৰণীতা, এটা কথা মনত ৰাখিবা, মই তোমাক এইখন ঘৰৰ বোৱাৰী বুলি একচেপ্ট কৰিলোঁ সঁচা, কিন্তু তোমাৰ মা দেউতা, তোমাৰ পৰিয়াল, এইবোৰক মই একচেপ্ট কৰিব নাই দেই। ইমান দুখীয়া মানুহৰ ঘৰৰ পৰা ছোৱালী আনিছোঁ বুলি ইয়াত কোনেও নাজানে, গম পাইছাতো? আৰু মই জনাবলৈও বিচৰা নাই। তোমাৰ মাক কৈ দিবা তাৰ পৰা যাতে ওলাই নাহে, আৰু পাৰ্টি শেষ হোৱাৰ পাছতে ঘৰলৈ পঠাই দিবা। ইয়াত মই তোমাৰ পৰিয়ালক সহ্য কৰিব নোৱাৰোঁ,
ইমান ভিকহু ঘৰৰ বোৱাৰী আনিম বুলি মই সপোনতো ভবাও নাছিলোঁ, কিন্তু আনিলোঁ যেতিয়া এতিয়া তোমাক মই মানি লৈছোঁ, কিন্তু তোমাৰ পৰিয়ালক মই মানি ল'ব নোৱাৰোঁ। গম পাইছাতো, বুজিছাতো? পঠাই দিবা ভালে ভালে। আৰু ষ্ট'ৰ ৰুমৰ পৰা যাতে বাহিৰলৈ ওলাই নাহে, মোৰ মান সন্মান মানুহৰ আগত যাতে চেছ নকৰে, কৈ দিছোঁ। কিন্তু বুজাই দিবা তোমাৰ মাক। হ'ব মা, আপুনি চিন্তাই নকৰিব, মই মাক বুজাই দিম। আৰু বুজাই থৈ আহিছোঁ, ওলাই আহিবলৈ দিয়া নাই, তাতে থাকিবলৈ দিছোঁ। মা ওলাই নাহে মা, আপুনি চিন্তা নকৰিব। মই বুজিছোঁ নহয়, মই সকলোবোৰ জানো আপোনাৰ কথা। আপুনি কি ভাল পায় কি বেয়া পায় মই বুজি পাওঁ মা, আপুনি চিন্তাই নকৰিব। আপুনি বেয়া পোৱা কাম মই একো নকৰোঁ। ঠিক আছে, যোৱাই দিয়া, কাপোৰযোৰ সলাই লোৱাগৈ। আৰু খোৱা বোৱাবোৰত অলপ চকু দিবা, মই গেষ্টৰ ওচৰত যাওঁ। হ'ব মা, হ'ব। পাৰ্টিত লাগি থাকোঁতে মালে পাহৰিয়ে গ'লোঁ। সঁচাকৈ মোৰ মনৰ পৰা যে কেনেকৈ ওলাই গ'ল, কি যে হ'ব। সেই ৰাতিপুৱাই আহিছে মাজনী, ষ্ট'ৰ ৰুমতে সোমোৱাই থ'লোঁ, কেক এটা খাবলৈও নিদিলোঁ, পাহৰিয়ে থাকিলোঁ। এতিয়াহে মনত পৰিছে ঘপককৈ। পাৰ্টিত লাগি থাকোঁতে চব পাহৰি গৈছোঁ মানে। মানুহবোৰ এতিয়া কমিছে, যাওঁ মাক ভাতকেইটা দি থৈ আহোঁগৈ। দেহি বেচেৰীজনী একো এটা খাব পোৱা নাই ইয়াৰ পৰা আহাৰ পৰা, পানী এগিলাচো নিদিলোঁ, বেয়াই লাগিছে। কিবা কৰি আছে ৰুমটোৰ ভিতৰতে, যাওঁ ভাতকেইটা দি থৈ আহোঁগৈ, খাই লওক। বোৱাৰী, মানুহ আহি আছে, তুমি আহি পাকঘৰত সোমালাহি যে? বিচাৰি আছে সকলোৱে তোমাক। কি কৰি আছা মানে তুমি? এয়া ক'লে নিয়া। মানে মা, মানে মই মানুহ কমিছিলে ন, সেইবাবে মই ভাবিছিলোঁ মাৰ কাৰণে ভাতখিনি দি থৈ আহোঁগৈ। মই মাৰ কথা পাহৰিয়ে গ'লোঁ। পাৰ্টিত লাগি থাকোঁতে মাক একো দিবলৈই নহ'লে। ৰাতিপুৱাই আহিছে, একো এটা খোৱা নাই, তেনেকৈ ষ্ট'ৰ ৰুমতে বহি আছে। মই ভাবিছিলোঁ ভাতখিনি তাত মানে মাক দি থৈ আহোঁগৈ। মা, কি তুমি ভাত দিবলৈ ওলাইছা? কথা যে কিছুমান কোৱা আৰু বোৱাৰী, মোৰ মূৰটো মানে বেয়া হৈ যায়গৈ। কাম কৰা মানুহ ইমানবোৰ আছে, কাম কৰা মানুহ এজনী হাতত দি পঠিওৱা, বুজিলাতো? মই নিদিবা বুলিও কোৱা নাই, দিয়াগৈ। কিন্তু তুমি নহয়, কাম কৰা মানুহৰ হাতত দি পঠিওৱা। তোমাক যদি কেনেবাকৈ মানুহে সেইটো ৰুমত গৈ ভাত দিয়া দেখে, নুসুধিবনে বাৰু? কাক দিছে, কোন আছে ভিতৰত? তেনেকৈ কওঁতে মেলোতেচোন গোটেই সঁচা কথাবোৰ ওলাই যাব। তোমাৰ মাক মই সকলোৰে আগত চিনাকি কৰাই দিবলৈ বাধ্য হৈ যাম দেখোন। মই সেইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ, গম পাইছাতো? সেইবাবে তুমি তাত নাযাবা। এতিয়াও মানুহ আহি আছে, মানুহ অহা শেষ হোৱা নাই। মই তোমাক তাত যোৱাটো বিচৰা নাই। কেনেবাকৈ কোনোবাই দেখা পালে মান সন্মান চব চেছ হৈ যাব, গম পাইছাতো? যোৱা, কাম কৰা মানুহ কাৰোবাৰ এজনী হাতত দি পঠিওৱা, তুমি নাযাবা তাত। শুনিছানে নাই মই কি কৈছোঁ? শুনিছোঁ মা, শুনিছোঁ। মই ৰেণু হাততে দি পঠাম দিয়ক, মই নাযাওঁ। আপুনি যি কয় তাকে শুনিম। আপুনি বেয়া পোৱা কাম মই একো নকৰোঁ মা, চিন্তাই নকৰিব আপুনি। অঁ ঠিক আছে, আৰু তুমি বাহিৰত ওলাই আহা সোনকালে, মানুহে বিচাৰি আছে তোমাক। হ'ব মা, যাওঁ ৰেণুকে মাতি পেলাই ভাতখিনি দি পঠাওঁ, নহ'বা মায়ে ৰাতিপুৱাৰ পৰা লঘোণে আছে, কিমান চাগে কষ্ট পাইছে। মা ক্ষমা কৰি দিবা মোক পাৰিলে। খুৰী, খুৰী এয়া ভাত আনিছিলোঁ। ভাত? অঁ খুৰী, বাইদেৱে দি পঠাইছিলে। বাইদেউ মানে আহিব পৰা নাই, কামত ব্যস্ত হৈ আছে, মানুহবোৰো আহি আছে যে, সেইকাৰণে মোৰ হাততে দি পঠাইছে। আপুনি এইখিনি খাই লওকচোন, ভোক লাগিছে চাগে নহয় জানো? তাই মাকক লগ কৰিবলৈ এবাৰ আহিব নোৱাৰিলে। সেই ৰাতিপুৱাই আহি সেনেকৈ সোমাই আছোঁহি। তাই এবাৰ মা দেখা দিবলৈ মোক সময় নহ'লে। হ'ব দিয়া আইজনী, ইয়াতে থৈ যোৱাচোন। তুমি ইয়াতে থাকা নেকি বাৰু? অঁ খুৰী, মই ইয়াতে কাম কৰোঁ। মানে বাইদেউ আহিব চাগে, কামত ব্যস্ত হৈ আছে যে সেইবাবে অহা নাই। আপুনি খাই লওকচোন। হ'ব দিয়া, ইয়াতে থৈ যোৱাচোন। হ'ব দিয়ক, আপুনি খাই ল'ব, মোৰ বেলেগ কাম আছে, মই আহিছোঁ। নিজৰ ছোৱালীজনীৰ ঘৰত আহি এনেকুৱা দিন দেখিবলগীয়া হৈছে। বস্তু থোৱা ৰুমটোত মোক এনেকৈ বন্দী কৰি ৰাখিছে। মই ওলাই গ'লে সিহঁতৰ সন্মান হানি হয়। ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই। এবাৰ খবৰ ল'বলৈ তাই আহিব নোৱাৰিলে। মাককনো তাই এনেকৈ পাহৰি গ'লনে? নাথাকোঁ আৰু ইয়াত। ৰাতিপুৱাটো হ'লে ৰাতিপুৱাই গুচি যামগৈ। ইয়াত আৰু সেনেকৈ মই থাকিব নোৱাৰোঁ। মোৰ গাঁও ঘৰে ভাল, অকলে ভাল, আৰু কেতিয়াও এনেকৈ ইয়াত ভৰি নিদিওঁ। ৰাতিপুৱাই যামগৈ। হে ভগৱান, ৰাতিটো থাকিবলৈ শক্তি দিয়া মোক।
ৰাম, এতিয়াহে আহৰি হৈছোঁ আৰু মানুহবোৰ এতিয়াহে গৈছে। মাৰ ওচৰত যাবলৈ কিবা ভাল লগা নাইচোন, ইমান দেৰি হৈ গ'ল। মায়ে চাগে কি ভাবিছে, মাক বহুত কষ্ট দিছোঁ মই, মনটো বহুত বেয়া লাগি আছে। এতিয়াচোন মাৰ ওচৰত যাবলৈ কিবা সাহসেই হোৱা নাই। শুই থাকিলে চাগে মা, শুই থাকক, নাযাওঁ এতিয়া। এতিয়া মাৰ ওচৰত গৈ মই দেখা দিবলৈ পৰা মোৰ শক্তি নাই, মানুহজনো নাই। কাৰ আশাত মই মাক বুজামনো, বুজি নাপায়। মানুহজন থকা হৈও কমচে কম মই কিবা এষাৰ ক'লে মোৰ ফালে কওঁতা এজন ওলালে হয়। কিন্তু এতিয়া মোৰ ফালে কোনে ক'ব, মোৰ মাৰ ফালে কোনে ক'ব? থাক, এনেকেই থাকক, ৰাতিপুৱাই পঠাই দিম, নালাগে থাকিবলৈ। মানুহজনো মাকৰ বাৰ্থডেত আহিম বুলি কয়, পাৰ্টিত আহিম বুলি কৈ আহিব নোৱাৰিলে। মানুহজন থকা হৈও মই মাক ভালকৈ ৰাখিব পাৰিলোঁ হয়। এতিয়া মা চাগে শুইয়ে গ'ল। কিমান কষ্ট পাইছে, কিমান আশাত জীয়েকৰ ঘৰলৈ আহিছিলে, আৰু আহি কি কষ্ট পাইছে। ময়ো একো ক'ব নোৱাৰোঁ। হাত ভৰি বান্ধা মা মোৰ, মোক বেয়া নাপাবি তই। হা মা, আপুনি কেতিয়া আহিলে? মইচোন গমেই নাপাওঁ। আৰু ক'লে যায় এতিয়া? যাবলৈ ওলালে নেকি? জোঁৱাই, তুমি? অঁ, মই যাবলৈ ওলালোঁ দিয়া। কালিয়ে আহিলোঁ, যাওঁগৈ এতিয়া। আৰু থাকিব নোৱাৰিম, যাওঁগৈ। তোমাৰ ভালনে? অঁ, মোৰ ভালেই দিয়ক। বিজনেছৰ কাম এটাৰ কাৰণে বাহিৰত যাব লগা হৈছিলে। কালি পাৰ্টিটো মই নাপালোৱেই, আজি সেইকাৰণে সোনকালে গুচি আহিছোঁ। আপুনি আজি পিছে যাব নোৱাৰে? মই আহিছোঁহে, আপুনি কেনেকৈ যাব পাৰিব? আজি থাকক, মই লাগিলে থৈ আহিমগৈ। আপুনি তেনেকৈ অহাই নাই ইয়ালৈ, আৰু আহিছে এতিয়া যাবলৈ ওলাইছে। নালাগে। আৰু প্ৰণীতাইও মোক এবাৰো কোৱা নাই আপুনি অহাৰ কথা। ফোনততো কথা পাতি আছোঁ, তথাপিও এবাৰো কোৱা নাই। বাৰু সেইবোৰ বাদ দিয়ক, ব'লক এতিয়া ভিতৰলৈ ব'লক, পিছত আহিম, পিছত যাব। নাই জোঁৱাই, মই যাবগৈ লাগিব। মই আৰু থাকিব নোৱাৰিম, কাম আছে মোৰ। মই যাওঁগৈ দিয়া, ভালে থাকিবা তোমালোক। তেনেকৈ কেনেকৈ হ'ব মা? ইমান দিনৰ মূৰত আপুনি আহিছে, আৰু এনেকৈ মই যাব দিব নোৱাৰোঁ নহয় আপোনাক। ব'লক ভিতৰলৈ, আজি কমচে কম থাকি যাওক, মই আছোঁ। কালিলৈ মই নিজে থৈ আহিমগৈ আপোনাক, হ'বনে? ছাৰ, আপুনি হয়তো কথাবোৰ নাজানে। ডাঙৰ বাইদেৱে খুৰীক অপমান কৰি বাহিৰলৈ উলিয়াই পঠাইছে, ঘৰৰ পৰা যাবলৈ কৈছে। আৰু ইমানবোৰ অপমান কৰাৰ পাছত খুৰীনো কেনেকৈ আকৌ ঘৰৰ ভিতৰলৈ উভতি যাব? আৰু সৰু বাইদেৱেও ডাঙৰ বাইদেউৰ কথাটো একোৱেই ক'ব নোৱাৰে। মনে মনে গোটেইবোৰ কথা শুনি আছিলে, তথাপিও একো কোৱা নাই। ইমান অপমান কৰিছে ডাঙৰ বাইদেৱে। মই শুনি সহ্য কৰি থাকিব পৰা নাই। সেইবাবে খুৰীক কৈছোঁ ময়ো যাবলৈ কাৰণে। যাওকগৈ দিয়ক ছাৰ, তেখেতক আৰু কষ্ট নিদিব। কালি অহাৰ পাছৰ পৰা ষ্ট'ৰ ৰুমতে ৰাখিলে, ষ্ট'ৰ ৰুমৰ পৰা ওলাই আহিব নিদিলে। মানুহ আহিছে বুলি, মানুহে দেখা পাব, সন্মান চাই যাব বুলি খুৰীক ষ্ট'ৰ ৰুমতে থাকিব দিলে। তাতে শুলে তেওঁ ৰাতি। আৰু এতিয়া ৰাতিপুৱাই যাবলৈ ওলাই ঘৰৰ পৰা এয়া চব্জি তব্জি কিবা কিবি লৈ আহিছিলে। সেইখিনি দিয়াৰ কথা কওঁতে ডাঙৰ বাইদেৱে খুৰীক বহুত অপমান কৰিছে, বহুত বেয়াকৈ কৈছে। সেইবোৰ আমি খাবলৈ নাপাওঁ নেকি, আমাৰ এইবোৰ অভাৱ নাই, আৰু বহুত কিবা কিবি। সেইবাবে তেওঁ কান্দি আছে। তেখেতে বহুত অন্তৰত কষ্ট পাইছে ছাৰ। আপুনি তেওঁক যাবলৈ দিয়ক, ইয়াত আৰু থাকিব নালাগে। ইয়াত থাকিলে তেখেতে আৰু অপমান সহ্য কৰিব লাগিব, আৰু তেওঁ বহুত কষ্ট পাব ছাৰ। যাবলৈ দিয়ক তেখেতক। কি ৰুমি, তই এবাৰ কি কথা কৈছ? মায়ে মাক অপমান কৰিছে? প্ৰণীতাই একো মান নিদিলে? কি হ'ব মানে? ঠিক আছে মা, মই আপোনাক ইয়ালৈ নহয় বেলেগ এঠাইলৈ লৈ যাম, ব'লক। আপুনি মোৰ লগত ব'লক। ক'লে যাম জোঁৱাই? আপুনি ব'লকচোন, গম পাব। ব'লা তেনেহ'লে। বোৱাৰী, সকলোবোৰ যা যোগাৰ হ'ল নহয়? বাবাই ফোন কৰিছে, আহি পাবহি এতিয়া চাগে। কোনোবা স্পেচিয়েল গেষ্ট হয় বোলে। অঁ মা, মই সকলোবোৰ ৰেডি কৰিলোঁ, বনোৱা কৰাও চব হৈ গ'ল। কিন্তু মা, কোন আহিবনো? মোকো তেনেকৈ তেওঁ একো কোৱা নাই। স্পেচিয়েল কোনোবা আহিব বুলি কৈছে, কিন্তু কোন হয়নো মা? কোন আহিবনো? মোকো কোৱা নাই নহয়। স্পেচিয়েল বুলি কৈছে, আৰু কোনোবা তেওঁৰ বিজনেছ পাৰ্টনাৰ কোনোবা হ'ব পাৰে চাগে। ভালকৈ খালি খোৱা বোৱাবোৰ ধুনীয়াকৈ দিবা, বুজিছানে? বেয়া পাই যাব যাতে নালাগে। আৰু বাবাই খং কৰিব কিন্তু বেয়া পাই গ'লে। আহি পাবহি এতিয়া চাগে, মোক অলপ আগত ফোন কৰিছে। সোনকালে সকলোবোৰ ডাইনিঙত ৰেডি কৰাগৈ, যোৱা। আহি পাবহি। মা, মই সকলোবোৰ ৰেডি কৰি থৈছোঁ, আপুনি চিন্তা নকৰিব। আহিলেই
আলি বাঢ়ি দিলেই হ'ল ভালে কৰিছা দিয়া গাড়ী মাত শুনিছোঁ আহিছে নেকি বাবা আহি পালেহি ক'তা তোৰ আলহী ক'তা আলহী লৈ আহিম বুলি কৈছিলি নহয় ক'তা মা আহিছে ৰ'বা স্পেচিয়েল হয় বাহিৰতে আছে মই মাতি দিছোঁ ৰ'বা ভিতৰলৈ সোমাই আহক মা আৰে বাবা তই কাক উঠাই আনিলি হা এইজনীক মই উলিয়াই পঠাইছিলোঁহে তই আকৌ লৈ আহিলি যে আৰু ইমান সাজি কাচি একেবাৰে ইমান দামী কাপোৰ ক'ত পালে তই মানে বাবা তই এইবোৰ কামহে পালিগৈ আৰু হা স্পেচিয়েল গেষ্ট বুলি কৈছিলি যে এয়াই মানে তোৰ আলহী মা এয়াই মোৰ আলহী আৰু স্পেচিয়েল নহয়নো কি এই মানুহগৰাকীৰ কাৰণে মই মোৰ পত্নীক পালোঁ এই মানুহগৰাকীৰ গৰ্ভতে মোৰ পত্নীয়ে জন্মগ্ৰহণ কৰিছে তেন্তে মোৰ কাৰণেতো স্পেচিয়েলেই হ'ব ন আৰু তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ মা তুমি এনেকুৱা সঁচাকৈ দেই তুমি টকাৰ লগত মানুহক তুলনা কৰা টকা পইচা থাকিলেহে মানুহক আদৰ কৰিব লাগে নেকি টকা পইচা নহ'লে কি মানুহ নহয় তই এইবোৰ কি কৈছ বাবা এই মানুহজনীৰ আমাৰ লগত উঠা বহা কৰাৰ অকাত নাই তই এই মানুহজনীকে ধৰি বান্ধি লৈ আহিছ হে মই সহ্য কৰিব নোৱাৰোঁ তইতো নিজৰ মতলবিতে দুখীয়া মানুহৰ ঘৰৰ ছোৱালীজনী বোৱাৰী কৰি আনিলি কিমান সপোন আছিলে মোৰ তোৰ লগত এটাই ল'ৰা আৰু কিমানবোৰ সপোন আছিলে মোৰ ধনী মানুহৰ ঘৰৰ ছোৱালী বিয়া পাতিম কিমান ধুনীয়াকৈ বিয়াখন হ'ব কিন্তু তইতো সেইখিনি হ'বলৈ নিদিলি আৰু এতিয়া আৰু ভিকহু ঘৰৰ মানুহবোৰ উঠাই এতিয়া ইয়ালৈ আনি থাকিবলৈ আহিছ মই সহ্য কৰিব নোৱাৰোঁ বুজিলিনে মা অলপ কথাবোৰ ভালকৈ ভাবি চিন্তি কথা ক'বা প্ৰণীতাইতো তোমাক আজিলৈকে একো এটা কমপ্লেইনৰ সুবিধা দিয়া নাই কি কমপ্লেইন দিছে তোমাক কোৱাচোন যি কৈছা তাকেই শুনিছে যি কোৱা তাকেই শুনে তোমাক কি কৰি দিয়া নাই তাই তথাপিও তুমি সন্তুষ্ট নহয়নে আৰু এয়া মা হয় এয়া বেলেগ কোনো নহয় এয়া মোৰো মা হয় যেনেকৈ তোমাক প্ৰণীতাই নিজৰ মা বুলি ভাবে তুমি যি কোৱা তাকেই শুনে মোৰোতো মা হয় এগৰাকী ময়ো তেওঁৰ কথা ভাবিবলৈ চিন্তা কৰিবলৈ মোৰো অধিকাৰ আছে মোৰো দায়িত্ব আছে মা তুমি কথাবোৰ বুজি কিয় নোপোৱা তুমি মোক বুজাবহে লাগে ডাঙৰ হিচাপে আৰু মইহে ওলটাই তোমাক বুজাবলগীয়া হৈছে মা আজিৰ পৰা ইয়াতে থাকিব আমাৰ লগত হ'লতো তুমি বেয়া পালেও ভাল পালেও মই মাক ইয়াতে ৰাখিম তাত গাঁৱৰ ঘৰত অকলে নিজৰ জীয়কজনীৰ অবিহনে কেনেকৈ আছে সেইটো আমিতো কেতিয়াও চাবলৈ যোৱা নাই আৰু প্ৰণীতাইও তোমাৰ কথা মতে মনত সকলোবোৰ দুখ সহ্য কৰি মাকৰ কথা পাহৰি পেলাইছে মই জানো তাই মাকক কষ্ট দি অকণো ভাল পোৱা নাই কিন্তু তোমাৰ কাৰণে তাই মাকক ওলাই যাবলৈ ক'লে কষ্ট দিছে তোমাৰ তথাপিও বেয়া লগা নাইনে মা তোমাক যদি কোনোবাই এনেকুৱা ব্যৱহাৰ কৰিলে হয় তোমাৰ কেনেকুৱা লাগিলে হয় কোৱাচোন মা মই তোমাক নিজৰ মা বুলি ক'বলৈ লাজ পাইছোঁ আজি তোমাৰ ইমানে টকাৰ গৌৰৱ হৈছে ঠিক আছে তুমি তেন্তে এইটো ঘৰত অকলে থাকা মই প্ৰণীতা আৰু মাক লৈ ইয়াৰ পৰা গুচি যামগৈ মই নিজে ইনকাম কৰোঁ নিজৰ ভৰিত নিজে থিয় দিছোঁ মই ধুনীয়াকৈ চলিব পাৰিম তোমালোকৰ এইবোৰ সম্পত্তি নহ'লেও মই চলিব পাৰিম বুজিলা এইবোৰ আপুনি কি কৈছে মাক তেনেকৈ নক'ব মায়ে কথাবোৰ বুজি পাব নহয় আপুনি তেনেকুৱা কথা নক'ব এইখন ঘৰ ভালকৈ ৰখোৱাটো মোৰ দায়িত্ব মই এইখন ঘৰ কেতিয়াও সন্মান কৰিবলৈ বিচৰা নাই আপুনি এনেকুৱা কথা নক'ব দেখিলা মা দেখিলা তুমি তাইৰ মাকক ইমানখিনি অপমান কৰাৰ পাছতো তাই তোমাক কিমান মৰম কৰে কিমান ভাল পায় তথাপিও তুমি মূল্য বুজি নাপালা কাৰো হ'ব দে বাবা হ'ব দে আৰু নক'বি আৰু একো নক'বি মই সকলোবোৰ বুজিছোঁ বিয়নী মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈ গ'ল মই টকাৰ গৌৰৱ দেখালোঁ মোক ক্ষমা কৰি দিয়ক বিয়নী মোক ক্ষমা কৰি দিয়ক নহয় বিয়নী মোক ক্ষমা নিবিচাৰিব আপোনাৰ একো ভুল নাই আপোনাৰ ঠাইত চাগে মই হোৱা হয় তেনেকুৱাই কৰিলোঁ হয় চাগে আপুনি ভুল নুবুজিব মই এনেকৈ আহিব বিচৰা নাছিলোঁ কিন্তু যোৱাইহে হ'ব বিয়নী আপুনি একো ভুল কৰা নাই ভালে কৰিলে মোৰ চকু মোকলাই দিলে মই সঁচাকৈ মানুহক মানুহ বুলি জ্ঞান কৰা নাছিলোঁ মোৰ বহুত ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক বাবাই ঠিকে কৈছে আপুনি আৰু ইয়াৰ পৰা যাব নালাগে আমি সকলোবোৰ একেলগে মিলিজুলি থাকিম ইয়াতে থাকিব মোক ক্ষমা কৰি দিব পাৰিলে বোৱাৰী তুমি মোক ক্ষমা কৰি দিব পাৰিলে তোমাৰ লগতো মই বহুত অন্যায় কৰিলোঁ মোক ক্ষমা কৰি দিব পাৰিলে তেনেকৈ নক'ব মা আপুনি মোৰ মা হয় মই আপোনাক কেতিয়াও বেয়া পাই থকা নাই আপুনি যে কথাবোৰ বুজি পাইছে মোৰ কাৰণে সেইটোৱে যথেষ্ট মোৰ মাক কষ্ট দিয়াটো মোৰ সহ্য নহয় কিন্তু আপুনি যদি যি বিচাৰে মই তাকে কৰিবলৈ ৰাজি আছিলোঁ সেইবাবে মই মাক কষ্ট দিছিলোঁ অন্তৰত দুখ পাইছিলোঁ কিন্তু এতিয়া আপুনি যে বুজি পাইছে মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট
আপুনি ক্ষমা নিবিচাৰিব, আশীৰ্বাদ দিব আমি যাতে সংসাৰখন পৰিয়ালটো ভালে কুশলে মৰম চেনেহেৰে মিলাই কৰি মই ৰাখিব পাৰোঁ। মোক শক্তি দিয়ক যাতে ভগৱানে, আশীৰ্বাদ দিব আপুনি ভগৱানেও যাতে আপোনালোকক সুস্থ কৰি ৰাখক, মই সেইটোৱে বিচাৰোঁ।